La 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 la. মা ও মা স্কুলৰ পৰা আহিলো কিবা এটা খাবলৈ দিয়াচোন তোমালোকে স্কুলৰ পৰা পালাহি হ'ব বাৰু প্ৰথমে হাত মুখ ধুই ফ্ৰেছ হৈ লোৱা মা ভৰি হাত ধুই হ'ল গৈ আছো প্ৰাঞ্জল ৰূপম মই ৰন্ধা পাস্তা খাবলৈ কেনেকুৱা লাগিছে ভাল লাগিছে মা ও মা আমাৰ স্কুলত এইবাৰ ৰাভা দিৱস পালন কৰিবনে নাই নেজানো কিন্তু এইবাৰ তুমি ধুনীয়া কবিতা এটা আবৃত্তি কৰিবলৈ শিকাই দিবা দেই ৰূপম তোমাৰ যদি ইচ্ছা হৈছে আবৃত্তি কৰিবলৈ মই তোমাক নিশ্চয় এটা ধুনীয়া কবিতা আবৃত্তি কৰিবলৈ শিকাই দিম যিটো কবিতা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে ৰচনা কৰিছিল বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি কিন্তু কবিতাটো বৰ দীঘলীয়া ভালকৈ মুখস্থ কৰিব লাগিব দেই হ'ব মা মই ভালকৈ মুখস্থ কৰিবলৈ চেষ্টা কৰিম মা ও মা আজি পাস্তাটো খাই ইমান মজা লাগিলে নহয় কি কম তোমাৰ সদায় এনেকৈ বনাই বনাই খুৱাবা দেই আমাকতো নহ'লে কোনে খুৱাব আৰু হোটেলৰবোৰ খাবলৈ মন নাযায় জানানে কেতিয়াবা বনোৱা একো হিচাপেই নাথাকে ঠিক আছে বাৰু কচোন ৰূপম ক্লাছৰ ভিতৰত তোৰ আটাইতকৈ কোনগৰাকী মহাশয়াক ভাল লাগে অনিতা মহাশয়া কাৰণ কি জানানে তেওঁ আমাক খং কৰিলেও ক্লাছৰ পাঠ্যক্ৰমৰ উপৰিও বাহিৰা কথাও ইমান সুন্দৰকৈ বুজাই দিয়ে মগজুৰ ভিতৰত সোমাই গ'ল নিচিনা লাগে আৰু সেইকাৰণে ভাল লাগে তুমি ঠিকেই কৈছা মোৰো তোৰ বেষ্ট ফ্ৰেণ্ড কোন পিছে প্ৰিয়া তই ছোৱালী নেকি ছোৱালীক বেষ্ট ফ্ৰেণ্ড বাছি ললি যে কিয় বেষ্ট ফ্ৰেণ্ড যিকোনো হ'ব পাৰে ল'ৰা বা ছোৱালী তাৰ মানে তই তাক বিয়া পাতিবি নেকি দাদা তুমি যে কি কথা কোৱা বিয়া কিয় পাতিম বাৰু হা ভাল পোৱা অৰ্থই যে বিয়া পতাৰ কথা নুবুজায় মই তাইক ভাল পাওঁ কাৰণ তাই ইমান সহজ সৰল কথা বতৰা ইমান সুন্দৰ ব্যৱহাৰ পাতি বহুত সুন্দৰ সেইকাৰণেহে ভাল পাওঁ তাতে ধুনীয়া দুফালে দুলাল বেনিগুটি আহে মা ও মা দাদাক মাৰাহিচোন মোক জোকাই আছে এই দুয়োটা যে কাম নাই আৰু দেই দিনে ৰাতিয়ে একেলগে বহিবলৈ মানে পালেই হৈ গ'ল আৰু ইমান কাজিয়া লাগে ৰবা গৈ আছো মই প্ৰাঞ্জল মই তোমালোকৰ কথা বতৰাবোৰ ভিতৰৰ পৰাই শুনি আছিলোঁ শুনা প্ৰাঞ্জল মানুহে মানুহক বিভিন্ন সম্পৰ্কত ভাল পায় ককায়েক হিচাপে বন্ধু হিচাপে বায়েক হিচাপে ভনীয়েক হিচাপে পেহীয়েক হিচাপে বহুত ধৰণৰ সম্পৰ্ক আছে গতিকে ভাল পোৱা মানে বিয়া পতা নুবুজায় প্ৰাঞ্জল আজিৰ পৰা তোমাৰ মুখত যদি এনেকুৱা কথা শুনো একেবাৰে ভাল নহ'ব আজিৰ পৰা নকওঁ মা তুমি ৰূপমক ক্ষমা খোজা কিয় সি মোতকৈ সৰু কিয় মই ক্ষমা খুজিম শুনা প্ৰাঞ্জল যেতিয়া ডাঙৰে কেতিয়াবা সৰুৰ প্ৰতি অন্যায় অবিচাৰ কৰে শেষত যেতিয়া নিজৰ ভুলটো বুজি পায় তেতিয়া ডাঙৰেও ক্ষমা খোজাটো উচিত আৰু সৰুৱে ভুল কৰিলেও ডাঙৰক ক্ষমা খুজিলেহে ইজনে সিজনৰ প্ৰতি থকা খং অভিমান আঁতৰি মনলৈ সদ্ভাৱ আহিব দাদা তুমি এতিয়া মোক ক্ষমা খোজা অ'কে মাই ডিয়াৰ ব্ৰাদাৰ ৰূপম চৰি আজিৰ পৰা এইবোৰ কথা নকওঁ হ'ব বাৰু প্ৰমিছ কৰা স্কুলৰ বন্ধু বান্ধৱীকো এনে কথা কৈ মানসিক অশান্তি নিদিওঁ বুলি মই মাৰ মূৰত ধৰি প্ৰমিছ কৰিছোঁ কেতিয়াও আৰু কোনোদিনেই নুজুকাওঁ আৰু যদি প্ৰমিছ ভাঙা
তেতিয়া কিন্তু আমাৰ পিছফালৰ তামোল গছত ধৰি বান্ধি পানিছমেণ্ট দিম। কেনে লাগিব তেতিয়া? অ'কে মাই ডিয়াৰ ব্ৰাদাৰ, ডণ্ট ৱৰি, প্ৰমিছ কৰিছোঁ নহয়। শুনাচোন, বাহিৰত মানুহৰ মাত শুনিছোঁ। বাইদেউ, আপোনালোকে নেজানে নেকি নেপটোৱে পানী এৰি দিলে গোটেই আমাৰ অঞ্চল পানীৰে বিয়পি পৰিল। খুৰী, খুৰী, আমাৰ ঘৰতো বানপানী হ'ল, সেইকাৰণে মই গুচি আহিলোঁ। ইয়াৰ কাৰণ আপোনালোকৰ ঘৰটো দুমহলীয়া যে, মা আৰু দেউতাই বাঁহেৰে টঙি এখন প্ৰস্তুত কৰি তাতে আছে। আপোনালোকৰ ঘৰত বহুত মানুহ। কিয় বেয়া পাম, ভালহে পাইছোঁ। বানপানীৰ দিনত যে আমাৰ ঘৰটো আপোনালোকৰ কাৰণে আশ্ৰয়স্থলী হৈছে, মই বহুত সুখী হৈছোঁ। কিন্তু কোন গাঁৱৰ চিনিবহে পৰা নাই। আমি খলিহা গাঁৱৰ। মই ভৰতপুৰ গাঁৱৰ। বাইদেউ, বাইদেউ, আপোনাৰ ল'ৰা প্ৰাঞ্জল আৰু ৰূপমৰ স্কুলতে মই টিচাৰ কৰোঁ। মোৰ 2 বছৰীয়া ল'ৰাটো লৈ গ'লো। মই কোৱাৰ পাৰতে আছিলোঁ, ইহঁত দুটা অলপ আঁতৰত উমলি আছিলে। মোৰ 2 বছৰীয়া পোনাটো লৈ গ'ল বাইদেউ। লগতে হাঁহ কুকুৰা সকলোবোৰ গ'ল। কি কৰিব, এয়া প্ৰকৃতিৰ নিয়ম। বাৰিষাত হেনো প্ৰকৃতি গাভিনী হয়। নেকান্দিব আৰু, মোৰো বৰ বেয়া লাগিছে। মোৰ অনুভৱ হৈছে আপোনালোকৰ আমাৰ ঘৰত পদধূলা পৰাৰ কাৰণে আজি এই দুমহলীয়া ঘৰটো আপোনালোকৰ কামত অহাৰ বাবে মই অত্যন্ত সুখী হৈছোঁ। প্ৰাঞ্জল, ৰূপম, যোৱাচোন ভিতৰৰ পৰা ট্ৰে এখনত খোৱা বস্তু লৈ আহিবা। ৰূপম, প্ৰাঞ্জল, এখেতলোকক ডাইনিং টেবুললৈকে লৈ যোৱা, তাতে কিবা এটা দিব লাগিব খাবলৈ। বাইদেউ, হিয়াখন দহিছে, পৰিছে। দুবেলা দুসাঁজি খাবলৈকে নাই, ইমানেই অসুবিধা। তাতে আকৌ বানপানীয়ে ঘৰৰ বয় বস্তু সকলোবোৰ উটুৱাই লৈ গ'ল। বাইদেউ, কেনেকৈনো আপোনালোকৰ ঘৰত এতিয়া খাবলৈ বহিম? মা, মা, মই কথা এটা কওঁ, তুমি বেয়া পাবা নেকি? দেউতাৰ মৃত্যুৰ পিছত মোৰ আৰু দাদাৰ নামত যে 10 লাখ টকাৰ ষ্টেট বেংকত একাউণ্টত ৰাখিছিলে, তাৰ পৰা 1 লাখ টকা এই অঞ্চলৰ বানপীড়িত মানুহৰ সাহায্যতে উলিয়াই আনি দিবা। মই ভালকৈ পঢ়ি শুনি ভৱিষ্যতে নিশ্চয় চাকৰি যোগাৰ কৰিব পাৰিম। তুমি চিন্তা নকৰিবা, তেতিয়া আমাৰ বহুত টকা হ'ব। হে পুত্ৰ ৰূপম, মই তোমাৰ সাহস, তোমাৰ মানৱীয়তা গুণক লৈ ধন্য। মই সুখী হৈছোঁ মোৰ গৰ্ভত তোমাৰ দৰে এটি পুত্ৰ সন্তান জন্ম হোৱাৰ বাবে। মই গৌৰৱ অনুভৱ কৰিছোঁ। তোমাৰ নাম ৰূপম? হয় খুৰী, মোৰ নামেই ৰূপম আৰু দাদাৰ নাম প্ৰাঞ্জল। তোমাৰ দেউতাৰা কেনেকৈ ঢুকালনো? দেউতা ভাৰত আৰু চীনৰ সীমান্তত বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চৰ চাকৰি নিয়োজিত আছিল আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণত দেউতা ঢুকাল। অৱশ্যে দেউতাৰ সুদক্ষ বীৰ। তেওঁ একেলগে 5জন সন্ত্ৰাসবাদীক হত্যা কৰিলে। দেউতাই চৰকাৰৰ পৰা পোৱা টকাৰে আপোনালোকৰ সাহায্যৰ কাৰণে মোৰ একাউণ্টৰ পৰা 1 লাখ টকা অনুদান দিম। মই ধন্য হৈছোঁ ৰূপম, তোমাৰ দৰে মনৰ ল'ৰাৰ খুব কমহে ওলাব। মই বহুত ধন্য হৈছোঁ। আমাৰ দৰে
বানপীড়িত লোকক তুমি সাহায্যৰ কাৰণে 1 লাখ টকা অনুদান দিম বুলি মাৰ আগত কোৱাৰ কাৰণে আমি বহুত 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 ধন্য হৈছোঁ। মই ধন্য হৈছোঁ বোপাইও আমাৰ দৰে মানুহক সহায় আগবঢ়োৱাৰ কাৰণে। আমি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ৰূপম। হ'ব, আপোনালোকলৈও মোৰ বহুত বহুত ধন্যবাদ। আপোনালোকে এতিয়া খাই লওক, দুখ নকৰিব আৰু। কি ক'ব আৰু দুখৰ কথা, দেউতাকে ল'ৰা দুটাৰ লগত ৰাতি ভালকৈ শুবলৈয়ে নেপালে। দুটা ছাইডে শুৱাই ময়ে ডাঙৰ দীঘল কৰিছোঁ। দেউতাকে ছুটী লৈ আহিলেও মৃত্যুৰ কুটুম্বৰ ঘৰত ফুৰিবলৈকে নোজোৰে। এফালে ল'ৰা দুটাই দেউতাকৰ সৈতে আহি শুম বুলি বাট চাই থাকে। ইমানেই দুখ লাগে জানেনে, যেতিয়া ইহঁতে শোৱা পাটিত দেউতাকক বিচাৰে ৰাতি শুবলৈ। কিন্তু কি কৰিব, এয়া যে প্ৰশাসনৰ চাকৰি, সদায়তো ছুটি নাপায়। বৰ দুখৰ কথা অ'। ল'ৰাকেইটাই দেউতাকৰ মৰম নেপালেই। কি কৰিব আৰু বাইদেউ, এইটো ভাগ্যৰ লিখন। আৰু তেখেতটো এতিয়া শ্বহীদ হ'ল। প্ৰশাসন বিভাগৰ চাকৰি এনেকুৱাই, তাতে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ চাকৰি যে ছুটি চাগে কমেই পায়। তেনেকুৱাই তেওঁ জীয়াই থাকোঁতে মই কৈছিলোঁ ইমান ডাঙৰ দুমহলীয়া ঘৰ কিয় বনাব লাগে। কিন্তু আজি বুজি পাইছোঁ এদিনৰ কাৰণে মানুহক ডাঙৰ এটা ঘৰৰ প্ৰয়োজন হয়। আজি মই বহু সুখী হৈছোঁ, তেওঁক লৈ গৌৰৱ অনুভৱ কৰিছোঁ। তেওঁৰ বহল মনোভাৱৰ বাবে এই ঘৰটো ৰাইজৰ কামত আহিছে। আপোনালোকৰ পিয়াহ লাগিছে নেকি? মই ভিতৰৰ পৰা পানী আনোগৈ। খুৰী, আপুনি বৰ চিন্তিত হৈ আছে যে। চিন্তা নকৰিবা, নীল আকাশৰ কলা ডাৱৰ আঁতৰিলেই সূৰ্য দেৱতাই ভুমুকি মাৰিব আৰু ক'ৰ পানী ক'লৈ যাব গমকে নেপাবা। বানপানীৰ সমস্যাৰ নিচিনা পৃথিৱীত আৰু একো ডাঙৰ সমস্যাই নাই। প্ৰকৃতিৰ সৃষ্টি এই বানপানীয়ে মানুহৰ ঘৰ দুৱাৰ, জীৱ জন্তু, গছ বন উঘালি ক'ৰ পোৱাগৈ কোনেও ক'ব নোৱাৰে। তাতে যাতায়াতৰ সংযোগো বিচ্ছিন্ন হয়। আপুনি ঠিকেই কৈছে, প্ৰকৃতিৰ নিয়ম, প্ৰকৃতিয়ে লৈও যায় দিও যায়। বানপানীয়ে খেতি পথাৰত পলস পেলাই সাৰুৱা কৰি থৈ যায়। তথাপিও ভয় লাগে বানপানীলৈ। ৰাইজসকল, বানৰ তাণ্ডৱত কিমাননো আমি দুখত থাকিম। আমি আমাৰ চৌপাশ পৰিৱেশবোৰ পৰিৱৰ্তন কৰিব পাৰোঁ। প্ৰতিভাৰ মাজে মানে গীত কবিতা শুনি যদি আমি সময়বোৰ পাৰ কৰোঁ তেতিয়া আমাৰ আমনি নালাগিব, নহয় জানো? হয় হয়, নিশ্চয়। কিন্তু আমাৰ মাজতো কবিতা আবৃত্তি কৰা মানুহ আছে জানো? আমাৰ এই মহাশয়া বাইদেউ আছে নহয়। মোৰ কবিতা আবৃত্তি কৰিবলৈ ধৈৰ্য নাই প্ৰাঞ্জল, শুনাৰহে ধৈৰ্য আছে বাৰু। ৰূপম, তুমিয়েই পাৰা যদি তুমিয়েই কবিতা এটা সুন্দৰকৈ আবৃত্তি কৰি শুনোৱাচোন সকলোকে। হ'ব বাৰু মহাশয়া, খুৰী, বৰদেউতা, খুৰা, মই কবিতা এটা আবৃত্তি কৰিব পাৰিম। কিন্তু আপোনালোকে চকু পানী টুকিব নালাগিব, কাৰণ সেই কবিতাটো হৈছে বানপানীৰ সমস্যাক লৈ লিখা কবিতা। কবিতাৰ শিৰোনামা আৰ্তনাদ, কবি নিৰাজিতা কোঁৱৰ চুতীয়া বাইদেউৰ। বাৰিষা আহিলেই বুকুখন শিয়ৰি উঠে। ভয় লাগে, বহুত ভয় লাগে। কিজানিবা বানে উটুৱাই লৈ যায় উৰুষা প্ৰজাতি। পাৰিম জানো ৰাখিব পানীৰ কোবাল সোঁত? বাৰিষা আহিলেই বুকুখন শিয়ৰি উঠে। কিজানিবা পেটত গামোচা বান্ধিব লাগে। মথাউৰিত আইতা ককাৰ মিনতি, কণমইনাহঁতৰ হাঁহি কান্দোনৰ ৰোল। গৰু ছাগলীৰ মাতবোৰ
পানীৰ ঢৌৰহতে বিলীন হৈ গ'ল। বাৰিষা আহিলেই বুকুখন শিয়ৰি উঠে আপোনজনক হেৰুৱাৰ আশংকাত। এৰা কানাইলৈ বৰকৈ মনত পৰিছে। টুলুঙা নাৱত উঠি আপোন মনে কি সুন্দৰ বাঁহী বজাইছিল। হঠাতে পানীৰ কোবাল হওঁতে তাক লৈ গ'ল কোনোবা অনন্ত দিশলৈ। কানাই কানাই আৰু উভতি নাহে, সুন্দৰ বাঁহী আৰু নেবাজে। কেঁচুৱাটি বুকুচাত বান্ধি জেতুকীজনী হেৰাই গ'ল লুইতৰ বুকুত। সাঁতুৰি নাদুৰি অহা গৰু ম'হৰ জাকটো উটুৱাই লৈ গ'ল অচিন দেশলৈ। বানে লৈ গ'ল খেতিয়কৰ ভাত মুঠি। নাও বাই বাই বাও ধান দাব নালাগে, ডিঙি মেলা থোক আৰু নাই। শালি ধানৰ ৰোৱাবোৰো গেলিলে, গাঁওখন নিমাও মাও। মানুহ থাকিও নাই, মানুহ নিস্তব্ধ। বাহ বাহ ৰূপম, বৰ সুন্দৰ কবিতা আবৃত্তি কৰিলা। আমি যিটো সমস্যাত ভুগি আছো পুনৰ তুমি কবিতাৰে আমাক যেন বেছিহে দুখৰ মাজলৈ লৈ গ'লা। চৰি মহাশয়া। ভাল লাগিল। এনে লাগিছে কবিগৰাকীয়ে যেন আমাৰ দৰেই বানপানীৰ সমস্যাত ভুগিহে কবিতাটো লিখিছে। ৰূপম, এওঁলোক এনেই দুখত আছে, আকৌ তুমি দুখৰ কবিতা শুনাইছা যে? কি ক'ব আৰু বাইদেউ, আমি এনেই বানপানীৰ সমস্যাত আপোনাৰ ঘৰত আশ্ৰয় লৈছোঁ, তাতে আকৌ ৰূপমে আবৃত্তি কৰা কবিতাটো কবিৰে বানপানীৰ সমস্যাৰ প্ৰতিচ্ছবি এখনৰ কথা নিজৰ মনোভাৱ প্ৰকাশ কৰিছে। কবিতাটো শুনি বুকুখন বিষাই গ'ল। কি কৰিম আৰু, নদী কাষৰীয়া অঞ্চলৰ মানুহৰ দুখ দুৰ্দশা নুগুচেই। নিৰ্বাচনৰ সময়ত নেতাবিলাকে বহুত সুবিধা দিয়াৰ কথা কয়, কিন্তু নিৰ্বাচন যোৱাৰ পাছত যেতিয়া আমাৰ ভোটত জয়ী হৈ সিংহাসনত বহে তেতিয়া আমাৰ বিলৈ শুনিবলৈ সময় নাই। বোপা ৰূপমৌ, তুমি ডাঙৰ হৈ নিৰ্বাচন খেলিবা। তোমাৰ এই ফুল কোমলীয়া মনটোৱে যেতিয়া বানপীড়িত লোকলৈ 1 লাখ টকা দান কৰিবলৈ হেঁপাহ কৰিছা, ডাঙৰ হ'লে হয়তো তোমাৰ মানৱীয়তা গুণ আৰু বৃদ্ধি পাব। সেয়েহে কৈছোঁ। মই বাহিৰত গৈ চাই আহোঁগৈ ৰ'ব। 2 দিন হ'ল আৰু বানপানী কমিছে চাগে। পানী প্ৰায় কমিলেই, আমাৰ ভৰি সৰু গাঁঠিটোৰ সমান হ'ল। আমি এতিয়া নিশ্চয় যাব পাৰিম। হয় নেকি? তেতিয়াহ'লে আমি যাবই পাৰোঁ, নহয় জানো? বাইদেউ, আপোনালোকক বহুত কষ্ট দিলোঁ। এই 2 দিন ধৰি আপোনালোকে আমাৰ লগতেই ব্যস্ত থাকিল, বেয়া নাপাব। নিৰাজিতা বাইদেউৰ প্ৰেৰণাৰ 3য় খণ্ড চাই কেনে পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।